অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত পশ্চিমবংগ চৰকাৰে অংগনবাদী কৰ্মী, সহায়িকা, মিনিকৰ্মী আৰু আশা কৰ্মীসকলৰ মাননি বৃদ্ধি ঘোষণা কৰিলে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। খন্তেক পিছতে মই মমতা বেনাৰ্জীৰ সেই মন্তব্য শুনুৱাম। এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হ'ব আশা কৰ্মী, অংগনবাদী কৰ্মী, সহায়িকা, মিনিকৰ্মীসকলৰ সেই মাননি বৃদ্ধি। আশা কৰ্মীসকলৰ 750 টকা বৃদ্ধি, অংগনবাদী কৰ্মীসকলৰ 750 টকা বৃদ্ধি, অংগনবাদী সহায়িকাসকলৰ 500 টকা মাননি বৃদ্ধি কৰা হৈছে। পশ্চিমবংগৰ চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে আমি শুনোৱা হোক। আশার মেয়েরা অনেক কাজ করে, ওরা আমাদের গর্ব, সমাজের দিশা, আমাদের সব বিপদে আপদে পাশে থাকে। ওদের জন্য 750 টাকা করে এপ্রিল মাস থেকে বাড়ানো হবে। 2 হচ্ছে যারা অঙ্গনারী ওয়ার্কার আছে তারাও 8,250 টাকার মতো পায় এরকম, তো ওদেরও 750 টাকা করে বাড়ানো হলো এপ্রিল মাস থেকে। আর যারা ICDS হেল্পার আছে তারাও 6,000 সামথিং পায় এবং তাদেরটাও 500 টাকা করে 1 এপ্রিল থেকে বাড়ানো। তাদের জীবন শুভ হোক, ভালো হোক, আরো ভালো করে কাজ করুন। আমাৰ ৰাজ্যখনত কি হ'ব গৈ আছে? হাজাৰ হাজাৰ অংগনবাদী কৰ্মী, সহায়িকাসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়ালৈকেও ঘোষণা নকৰিলে অংগনবাদী কৰ্মী, সহায়িকাসকলৰ মাননি বৃদ্ধি। সঞ্চালক মহোদয়ে প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে, কাৰ্যকৰী নকৰিলে আৰু এইবাৰ আৰু এজন নতুন সঞ্চালক নিযুক্তি দিয়া হৈছে। নতুনকৈ নিযুক্তি দিয়া সেই সঞ্চালক মহোদয়ে যোৱা পৰহি দিনাখন গুৱাহাটীৰ চচলত উপস্থিত হৈ কৈছিল যে মাননি বৃদ্ধিৰ ক্ষেত্ৰত মই আপোনালোকক প্ৰতিশ্ৰুতি দিব নোৱাৰোঁ। ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰীগৰাকীয়ে যদি সিদ্ধান্ত লয় তেতিয়াহ'লে আপোনালোকৰ মাননি বৃদ্ধি হ'ব। হাজাৰ হাজাৰ অংগনবাদী কৰ্মী, সহায়িকাসকলৰ বেদনা ৰাজ্য চৰকাৰে বুজি নাপালে। পশ্চিমবংগ চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি বৃহৎ সিদ্ধান্ত লৈছে তাৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিবা শিকিবলগীয়া আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পশ্চিমবংগ চৰকাৰৰ সেই সিদ্ধান্ত অনুসৰণ কৰি আমাৰ ৰাজ্যখনৰ অংগনবাদী কৰ্মী, সহায়িকাসকলৰ মাননি শীঘ্ৰে বৃদ্ধি কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া।